ঈদৰ দিনাই গোৰেশ্বৰৰ দেওচুঙাত আমচুৰ প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ কলা বেজ পৰিধান কৰি আমচুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ। ঈদৰ নামাজ সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰি এই প্ৰতিবাদ সংগঠনটোৰ। সংখ্যালঘু ভাৰতীয় নাগৰিকৰ সাংবিধানিক অধিকাৰ ৰক্ষা কৰক, সংখ্যালঘুসকলৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা বন্ধ কৰক, বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক কৰি অহা হাৰাশাস্তি বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে শীঘ্ৰেই সংখ্যালঘু লোকসকলৰ সমস্যা সমাধান নকৰিলে ৰাজপথত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিছে আমচুৱে। আমি সমগ্ৰ অসমবাসীলৈ আমি পবিত্ৰ আজি ঈদুল আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে আজি আমি ইয়াতে যি প্ৰতিবাদী যি কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ, সেই প্ৰতিবাদী কাৰ্যসূচীৰ বিষয়ে আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ কাৰণে আজি আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে আজি একচুৱেলি আমি ঈদ বুলি ক'লে পবিত্ৰ ঈদ বুলি ক'লে আমাৰ আজি আনন্দ ফূৰ্তিৰ দিন। আৰু এই আনন্দ ফূৰ্তিৰ দিনতো আমি আমাৰ নিজৰ অধিকাৰৰ কাৰণে, নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কাৰণে আজি আমি এই পবিত্ৰ দিনত, এই ফূৰ্তিৰ দিনতো ফূৰ্তি আৰু আনন্দ পৰিহাৰ কৰি আমি যে আন্দোলনো কৰি থাকিব লগা হৈছে। এয়া আমি ভাবোঁ যে আমি পৃথিৱীৰ ভিতৰত আটাইতকৈ গণতান্ত্ৰিক দেশ এখনৰ কাৰণে আটাইতকৈ লজ্জাজনক কথা। আপোনালোকে জানে যে বিভিন্ন সময়ত অসমৰ বা ভাৰতবৰ্ষৰ যিখিনি ধৰ্মীয় সংখ্যালঘু মানুহ আছে বা বিভিন্ন সংখ্যালঘু যিসকল মানুহ আছে তেওঁলোকক মানে কেতিয়াবা চৰকাৰী পক্ষই বা কেতিয়াবা বেচৰকাৰী পক্ষই বিভিন্ন সময়ত নিৰ্যাতন আৰু চলাই আছে। বিভিন্ন সময়ত তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ মানে নিৰ্যাতন কৰি থকা হৈছে। তাৰ প্ৰতিবাদত আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে জানে যে বিদেশী নামৰ সমস্যাটো আজি মানে 4-5টা দশক ধৰি অসমত এটা জ্বলন্ত সমস্যা। এই সমস্যাটো সমাধানৰ কাৰণে আমি সংখ্যালঘুসকলে বাৰম্বাৰ আমি দাবী উত্থাপন কৰিছোঁ, আমি আমচুৱে দাবী উত্থাপন কৰিছোঁ। আমি আমচুৱে স্পষ্টভাৱে কৈছোঁ যে বিদেশী নামৰ যি সমস্যা, এই সমস্যাটো এটা স্থায়ী সমাধান হ'ব লাগে। কিন্তু সেই সমস্যাখিনি স্থায়ী সমাধান নকৰি বিভিন্ন সময়ত চৰকাৰী পক্ষই এই সমস্যাটো তেওঁলোকে জীয়াই ৰাখিছে আৰু জীয়াই ৰাখি পেলাই তেওঁলোকে এই সমস্যাটোক বিভিন্ন ধৰণে উপস্থাপন কৰি আমাৰ ধৰ্মীয় সংখ্যালঘু আৰু বিভিন্ন ধৰণৰ সংখ্যালঘু মানুহখিনিক তেওঁলোকে নিৰ্যাতন কৰি আহিছে। আপোনালোকে জ্ঞাত যে কিছুদিনৰ পৰা অসমত বিভিন্ন সময়ত বিদেশীৰ মানে অজুহাতত বা বিদেশীৰ এটা তাৰমানে অপবাদ দি বিভিন্ন সময়ত ভাৰতত যুগ যুগ ধৰি বসবাস কৰা যিসকল ধৰ্মীয় সংখ্যালঘু বা ভাষিক সংখ্যালঘু যিসকল মানুহ আছে সেইসকলক ৰাতিৰ অন্ধকাৰত শোৱাপাটিৰ পৰা উঠাই লৈ তেওঁলোকক মানে 2 দিন 3 দিন নাপাত্তা কৰি ৰখা হৈছে। তাৰপিছত সেইখিনি মানুহক আমি বিভিন্ন জাগাত আমি মানে অমানৱীয়ভাৱে তেওঁলোকক এৰি দিয়া দেখা পাইছোঁ। আনকি মানে সীমান্ত পাৰ কৰি বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি ফালে দিয়া আমি দেখিবলৈ পাইছোঁ। আৰু সেইবিলাক যেতিয়া মানে আমি আন্দোলন কৰিছোঁ বা কোৰ্টত আমি যিবিলাক আমি সেই কেছবোৰ ৰৈ গৈছোঁ বা কোৰ্টে যেতিয়া সেই কথাবোৰ চৰকাৰক মানে কৈছে যে সেই মানুহখিনি ক'ৰ পৰা লোৱা হ'ল বা কি কাৰণত লোৱা হ'ল, ক'ত আছে, তেওঁলোকে উপযুক্ত কোনো প্ৰমাণ দিব নোৱাৰি, কোনো ধৰণৰ মানে প্ৰমাণ দিব নোৱাৰি তেওঁলোকে সেই মানুহখিনি আকৌ ৰিটাৰ্ণ আনি পেলাই তেওঁলোকক মানে ঘৰত পঠাই দিছে। তাৰমানে তেওঁলোকে স্বদেশী, যাৰ কাৰণে তেওঁলোকে বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি দিয়াৰ পিছতো তেওঁলোকক ঘূৰাই আনিব লগা হৈছে। চাওক আজি এটা কথা যে NRC আমি আগৰ পৰা আমি দাবী উত্থাপন কৰি আহিছোঁ। এই NRCখন এটা দীৰ্ঘদিনীয়া এটা দাবী আছিলে। অসমত 6টা মানে বছৰ অসম আন্দোলন হৈছিলে। সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত এটা চুক্তি হৈছিলে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু অসম আন্দোলনকাৰী যিসকল আছিলে আপোনাৰ আছু ভাৰতীয় গণমুক্তি সংগ্ৰাম সমিতি, তেওঁলোকৰ মাজত এটা চুক্তি হৈছিলে। আৰু সেই চুক্তিক অসমৰ সৰ্বস্তৰৰ ৰাইজে আৰু আমি ধৰ্মীয় সংখ্যালঘুসকল বা ভাষিক সংখ্যালঘুসকলে আমি মানি লৈছিলোঁ। সেই আন্দোলনৰ চুক্তিৰ ভিত্তিত অসমত বিদেশী সমস্যাটো স্থায়ী সমাধান হ'ব লাগে। কিন্তু সেই চুক্তি আজি ৰূপায়ণ কৰা নহ'ল। গতিকে তাৰ পিছত যিখিনি মানে NRC উন্নীতকৰণ কৰা হ'ল, সেই NRCখন সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ প্ৰত্যক্ষ মনিটৰিঙত NRC এখন শুদ্ধ NRC মানে প্ৰস্তুত কৰা হৈছিলে। আৰু সেইটো আমাৰ ভাৰতবৰ্ষৰ যিজন তাৰমানে আপোনাৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল আছিলে তেওঁলোকে কৈছিলে যে এটা সম্পূৰ্ণ শুদ্ধ NRC। আৰু সেই শুদ্ধ NRC উন্নীতকৰণৰ পিছতো সেই NRCত যিসকল মানুহৰ নাম আহিলে সেই মানুহখিনিক আজিলৈকে কোনো ধৰণৰ প্ৰমাণ পত্ৰ নিদিলে। গতিকে সেই প্ৰমাণ পত্ৰখিনি তেওঁলোকক দিয়াৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু যিখিনি মানুহৰ নাম নাহিলে, আজি এটা ঘৰত মানে দেউতাকৰ নাম আহিছে, মাকৰ নাম আহিছে, 5টা ভাই ককাই বা বাইদেউ আছে, তেওঁলোকৰ মাজত 4জনৰ নাম আহিছে, এজনৰ নাম নাই। গতিকে নিশ্চিতভাৱে সেই মানুহজন কোনো পধ্যেই বিদেশী হ'ব নোৱাৰে। কিবা এটা খুঁটি-নাটি ভুলৰ কাৰণে হয়তো সেই মানুহজনৰ নামটো নাহিল। গতিকে তেওঁকো এটা মানে আবেদন কৰাৰ বা আপত্তি কৰাৰ এটা মানে সুবিধা দিব লাগে। তো সেইখিনি আমি দাবী উত্থাপন কৰিছিলোঁ, সেইখিনি কৰা নহ'ল। তো আপোনালোকে জানে যে মানে অসমৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ ক্ষেত্ৰতে ধৰ্মীয় সংখ্যালঘুসকলক বা ভাষিক সংখ্যালঘুসকলৰ ক্ষেত্ৰতে হওক মানে বিভিন্ন সময়ত মানে উচ্ছেদৰ এটা যি মানে অমানৱীয় এটা ঘটনা চৰকাৰে বা মানে অসম পুলিচে মানে কৰি আহিছে, আমি সেই কথাখিনি বিৰোধিতা কৰিছোঁ। আমাৰ কথা স্পষ্ট, কোনো মানুহকে অঘৰী কৰিবলৈ দিয়া নহ'ব। এয়া চৰকাৰৰ দায়িত্ব, নৈতিক দায়িত্ব, তেওঁলোকে মানুহখিনিক সংস্থাপন দিব লাগে।
গতিকে চৰকাৰৰ মনে নিমিলিলে বা চৰকাৰৰ মানে এগেইনষ্টত প্ৰতিবাদ কৰিলে সেই মানুহখিনিক অমানৱিকভাৱে উচ্ছেদ কৰি থকা হৈছে, ঘৰ বাৰী পৰ্যন্ত তেওঁলোকক ভাঙি দিয়া হৈছে। গতিকে সেইখিনি বন্ধ কৰিব লাগে আৰু যিখিনি মানুহ মানে গৃহহীন হৈ আছে তেওঁলোকক চৰকাৰে ঘৰ বাৰী মানে বনাই দিয়াৰ কাৰণে এটা দায়িত্ব গ্ৰহণ কৰিব লাগে। আৰু মানে যুগ যুগ ধৰি বসবাস কৰা যিখিনি মানে ধৰ্মীয় বা সংখ্যালঘু মানুহ বা ভাষিক সংখ্যালঘু মানুহ মানে তেওঁলোকক মানে ডি ভোটাৰ সজাই ফালে বা বিদেশীৰ নামত কেছ তেওঁলোকৰ ওপৰত জাপি দি ফালে তেওঁলোকক হাৰাশাস্তি কৰি থকা হৈছে, তেওঁলোকক মানে ডিটেনশ্যন কেম্পত ৰখা হৈছে। আমাৰ কথা স্পষ্ট, ডিটেনশ্যন কেম্প কিয় লাগে? যদি মানুহখিনি ভাৰতীয় নাগৰিক নহয় তেওঁলোকক সম্পূৰ্ণ প্ৰমাণ কৰক, আইনগতভাৱে প্ৰমাণ কৰক, আইনী এটা ব্যৱস্থা আছে, বিদেশী ক্ষেত্ৰত এটা ব্যৱস্থা আছে, সেই ব্যৱস্থা অনুকৰণ কৰি পেলাই চৰকাৰ আৰু প্ৰশাসনে তেওঁলোকক চিনাক্ত কৰক, চিনাক্ত কৰি যোন দেশৰ মানুহ তেওঁ হ'ব পাৰে বাংলাদেশৰ, তেওঁ হ'ব পাৰে অন্য কোনো দেশৰ, তেওঁক সেই দেশত মানে পঠাই দিয়ক। আৰু যদি নহয় তেনেহ'লে তেওঁলোকক সম্পূৰ্ণ মানে অধিকাৰেৰে সৈতে এই দেশত জীয়াই থকাৰ কাৰণে, আত্মসন্মানৰ সৈতে জীয়াই থকাৰ কাৰণে তেওঁলোকক মানে ব্যৱস্থা কৰি দিব লাগে, তেওঁলোকক সুযোগ দিব লাগে। সেইখিনি কৰা হোৱা নাই। গতিকে সেইখিনি আপোনালোকৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছো যে ডিটেনশ্যন কেম্প নহয়, যদি বিদেশী তেওঁলোকক বিতৰণ কৰিব লাগে, আৰু যদি নহয় তেওঁলোকক সম্পূৰ্ণ নিৰাপত্তা চৰকাৰে দিব লাগে। আৰু এটা কথা যে অসমখনত বা ভাৰতবৰ্ষত বৰ্তমান আমি দেখিবলৈ পাইছো আইনৰ শাসন চলা নাই। আমাৰ আটাইতকৈ দুৰ্ভাগ্য কথা, এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আমাৰ শক্তিশালী এখন সংবিধান আছে, আমাৰ ন্যায়পালিকা আছে। গতিকে আমাৰ এখন আইনৰ শাসন চলিব লাগে। আইনৰ শাসনৰ পৰিৱৰ্তে ইয়াতে চলিছে মানে চৰকাৰৰ শাসন, বিজেপি চৰকাৰৰ শাসন। বিজেপিয়ে যেনেদৰে মানে বিচাৰিছে পুলিচক তেনেদৰে ব্যৱহাৰ কৰি ফালে পুলিচৰ জৰিয়তে তেওঁলোকে এখন অৰাজক এটা পৰিৱেশৰ সৃষ্টি কৰিছে, কৰি ফালে তেওঁলোকৰ মনে মিলিলে তেওঁলোকক হয়তো নিৰাপত্তা দিছে, মনে নিমিলিলে তেওঁলোকক বিভিন্ন ধৰণৰ জাল জুলুম কৰিছে। গতিকে আমাৰ স্পষ্ট কথা, পুলিচৰ শাসন আমি কেতিয়াও মানি নলওঁ। পুলিচৰ শাসন আমি মানি লওঁ, আইনৰ শাসন চলিব লাগে। আৰু পুলিচেও আইনৰ গণ্ডিৰ ভিতৰত থাকি পেলাই, সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি পেলাই তেওঁলোকে কাম কৰিব লাগিব। তেওঁলোকে মই মতালি কৰি পেলাই ৰাতিৰ অন্ধকাৰত কোনোবা এজন শোৱা পাতিৰ পৰা মানুহক ধৰি ল'ব, তাৰ পিছত মানে অধিকাৰ আছে মানুহক, যদি এজন মানুহৰ কিবা কেছ থাকে তেওঁক সম্পূৰ্ণ জনাব লাগে, নজনোৱাকৈ, পৰিয়ালক নজনোৱাকৈ, কোনো গাঁওবুঢ়াক লগত নৰখাকৈ, কোনো ধৰণৰ পঞ্চায়তৰ মানুহ বা VCDCৰ মানুহক লগত নৰখাকৈ তেওঁলোকে ৩-৪ দিন নাপাত্তা কৰি পেলাই ৰাখিছে। গতিকে এই কথাটোক আমি তীব্ৰ বিৰোধিতা কৰিছো। গতিকে এইখিনি আপোনালোকৰ জৰিয়তে আমি আজি চৰকাৰলৈ দাবী উত্থাপন কৰিছো যে আমি যাতে ইয়াতকৈ আৰু বেছি আগবাঢ়িব লগা নহয়। গতিকে আপোনালোকে এইখিনিতে আপোনালোকে শান্ত হওক, এইখিনিতে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।